নমস্কাৰ এনবি ব্লগলৈ স্বাগতম আৰু আজি এটা নতুন ব্লগ লৈ আহিছোঁ নিশ্চয় সকলোৱে ভাল পাব আৰু ভাল লাগিলে নিশ্চয় মোৰ এনবি ব্লগ ববি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজি আমি আহিছোঁ টংলাৰ পৰা 7 তাৰিখ আৰু আহি কেনে আমি জালুকবাৰীত আছোঁ আমাৰ নিজৰ ফ্লেটত আৰু তাৰ পৰাই আমি এইবাৰ আমাৰ প্ৰগ্ৰেম বেলেগ বুলি ভাবিছোঁ কাৰণ কিয় আমাৰ মোৰ সৰু বাবুৰ জন্মদিন আৰু জন্মদিন উপলক্ষে আমাৰ 7 তাৰিখে আমি টংলাৰ পৰা আহিছোঁ আৰু 8 তাৰিখে মোৰ বাবুৰ জন্মদিন যেহেতু মোৰ বাবুৰ জন্মদিনৰ লগত আমাৰ ভূপেন হাজৰিকা দেৱৰ জন্মৰ তাৰিখ একে হয় আৰু সেয়েহে অলপ বিশেষভাৱে অলপ বেলেগ টাইপ আমি হোটেলত কৰিম বুলি ভাবিছোঁ এইবাৰ আগে পিছে আমি টংলাত কৰিছোঁ আৰু মঙলদৈ খাৰপাত কৰিছোঁ গতিকে এইবাৰ ভাবিছোঁ আমি বাৰ্বিকিউ নেশ্যন উপদেষ্টা হোটেল গুৱাহাটী তাত আমি বাবুৰ বাৰ্থডেটো পাতিম বুলি ভাবিছোঁ আৰু সেয়ে আমি 8জনীয়া আমাৰ ফেমিলি মেম্বাৰ আমি টংলাৰ পৰা 7 তাৰিখে আহিছোঁ আৰু গুৱাহাটীত আমাৰ নিজৰ ফ্লেটত আছোঁ আৰু আজি আমি টংলাৰ পৰাই অনলাইন বুকিং কৰিছিলোঁ আৰু সেই বুকিং মতে আমি 8টা বজাত আমি তাতে সোমাব লাগে উপদেষ্টা হোটেল বাৰ্বিকিউ নেশ্যন আৰু আমি আহি পালোঁ আহি পাই ইয়াত একচুৱেলি আহিলে আপোনালোককো কৈ থওঁ আৰু আমিবোৰ সদায় খালী পেট কৰি আহিব লাগিব কাৰণ ইয়াৰ খোৱা আইটেম বহুত আৰু বিভিন্ন ধৰণৰ আইটেম খাই শেষ কৰিব নোৱাৰিব যেহেতু বিভিন্ন ধৰণৰ আইটেম আছে আৰু আমিও তেনেকৈ অলপকৈ খাই গৈছোঁ আৰু ইয়াত লিমিট আছে খোৱাৰ লিমিট আছে 1 ঘণ্টা নে 1.5 ঘণ্টাকৈ টাইম বান্ধি দিয়া হ'ব আৰু সেইমতে আপোনালোকে খাই খতম কৰি শেষ কৰি ওলাই যাব লাগিব খুব ভাল লাগিছিল মোৰ বাবুৰ বাৰ্থডে পালন কৰি আজি এটা নতুন উপভোগ কৰিছোঁ বিশেষ খাদ্যৰ বিশেষ সামগ্ৰীৰ এনেদৰে খুব ফূৰ্তি লাগিছিল আমি বহুত আইটেম কিন্তু খাব পৰা নাই আৰু খাব নোৱাৰিলেও যিখিনি খাইছোঁ সেইখিনি খুব ভাল লাগিছে আমি এনেদৰে আইটেমবোৰ আৰু এনেদৰে ভিডিঅ' কৰি লৈছোঁ কাৰণ এনবি ব্লগৰ যোগেদি আমি সকলোকে ইয়াত খোৱা লোৱাবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু খুব ভাল লাগিছে আমাৰ ইহঁতে খুব আইচক্ৰীম বিভিন্ন ধৰণৰ আইচক্ৰীম সকলো আছে কিন্তু আমি ইমান খাব পৰা নাই আৰু যিহেতু লাষ্টত বাবুৰ বাৰ্থডে সকলো খোৱা হোৱাৰ পিছত আমাক বাবুৰ বাৰ্থডে এনেদৰে পালন কৰিছিল সিহঁতে কৰ্মচাৰীবিলাকে খুব সুন্দৰকৈ আৰু সিদিনা এনেকৈ টেবুলত আমাক এনেকৈ চিকেন ৰোষ্ট চিকেন ফিছ চিকেন ফ্ৰুইট ৰোষ্ট এনেদৰে টেবুলতে পাব গৰম গৰম দিব খাবৰ কাৰণে সকলো আইটেম দিছে খাবৰ কাৰণে আমি খাইছোঁ কিছু এৰা হৈছে কাৰণ ইমানটো খাব পৰা নাযায় আৰু সেয়েহে আমি এনেদৰে একফালৰ পৰাই আৰম্ভ কৰিছোঁ খাইছোঁ খুব ভাল লাগিছে আৰু যিহেতু ভূপেন হাজৰিকা দেৱৰ জন্মদিন আছিল তেওঁৰ বিষয়েও এফাকি মই গীত গাই দিওঁ মোৰ ধৰিত্ৰী আই গীতটো মই অলপ দুফাকিমান তেওঁৰ বিষয়েও গাই দিব লৈছোঁ মোৰ ধৰিত্ৰী আই চৰণতে দিবা থা কেতিয়াকৰ নিষ্ঠাৰ নাই মাতিবিনে অসহায় দয়া কৰা দয়া খিলাৱা মোৰ ধৰিত্ৰী চৰণতে দিবা খেতিয়কৰ নিষ্ঠাৰ নাই মাতিবিনে অসহায় দয়া কৰা দয়া খিলাৱা থেংক ইউ আৰু তাৰপিছত আমি এনেদৰে ভূপেন হাজৰিকাক কৰিছোঁ কিয়নো আজি মোৰ বাবুৰ জন্মদিন ভূপেন হাজৰিকাৰ লগত সেয়েহে তেওঁৰ বাবুক অলপ প্ৰাৰ্থনা কৰিলোঁ আজি আৰু এয়া মোৰ বাবুৰ বাৰ্থডে তেওঁলোকে এনেদৰে লাষ্টত বাৰ্থডে মনাই দিলে আমাক পাৰ্টি কৰি দিলে খুব সুন্দৰভাৱে কেক দি এনেদৰে বহুতৰে আজি উপদেষ্টা বাৰ্বিকিউ নেশ্যনত বহুতে বাৰ্থডে মানা হৈছে আৰু সকলোকে এনেদৰে জন্মদিন গীত গাই এনেদৰে